Hello everyone. আমি আলোচনা কৰিছো ক্লাস 12 কম্পিউটাৰ সায়েন্স সাবজেক্টখন আৰু আজিৰ এই ভিডিওটোত আলোচনা কৰিম ডাটা মেম্বাৰছ, মেম্বাৰ ফাংচনছ আৰু এক্সেছ স্পেচিফায়াৰ্ছৰ ওপৰত। এই প্লেলিষ্টটো মই কন্টিনিউ কৰি আছো এটা সিৰিয়েল ৱেত কোনো ষ্ট্ৰাকচাৰছৰ খেলিমেলি নোহোৱাকৈ। যদি তোমালোকে মোৰ আগৰ ভিডিওবিলাক চোৱা নাই, you must visit my channel or you will get the link in the I button or you can get the link from the playlist section. You watch those previous videos, then you watch this one, because if you will not clear the basics one from the starting, or if you will not watch the videos in the serial way, I'm giving the assurity you will not going to understand these topics. কারণ এই টপিক বিলাক বহুত বেছি ডেপথত আমি আলোচনা কৰিবলৈ গৈ আছো, টপিক বিলাকৰ কনসেপ্টটো বহুত বেছি ইম্পৰ্টেন্ট। কনসেপ্ট বুজিলেহে এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহুতখিনি ক্লিয়াৰ হৈ যাব। এতিয়া আমি অলপ সময় নষ্ট নকৰাকৈ আমি আজি আলোচনা কৰিবলৈ লৈছো। ইয়াৰ আগৰ ক্লাছত মই ডাটা মেম্বাৰছ বা মেম্বাৰ ফাংচনছৰ বিষয়ে অলপ কৈছিলো। আজি মই অকমান ডেপথত আলোচনা কৰিবলৈ চেষ্টা কৰিছো। কি লিখা আছে ডাটা মেম্বাৰছৰ বিষয়ে? ভেৰিয়েবল ডিক্লেয়াৰ ইনসাইড এ ক্লাছ আৰ কল্ড ডাটা মেম্বাৰছ। অৰ্থাৎ এটা ক্লাছৰ ভিতৰত যেটা আমি ভেৰিয়েবল এটা ডিক্লেয়াৰ কৰো, সেই ভেৰিয়েবলটোক আমাৰ কোৱা হয় ডাটা মেম্বাৰছ বুলি। মই এটা কাম কৰিছো, মই আগৰ ক্লাছত যেটো আলোচনা কৰিছিলো, এটা প্ৰগ্ৰাম আলোচনা কৰিছিলো ন, এইটো প্ৰগ্ৰাম দেখা পাইছা? ইয়াতে মই দেখুৱাই দিছো। এইটো এটা মোৰ ক্লাছ হয় যে ক্লাছ ষ্টুডেন্ট, আৰু ষ্টুডেন্টৰ ভিতৰত এইটো এটা মই মাৰ্ক নামৰ ভেৰিয়েবল ক্ৰিয়েট কৰিছিলো। দেখা পাইছা? এইটো তো এই যেটো মাৰ্ক টু ভেৰিয়েবল হয়, এইটোক আমাৰ কি বুলি ক'ব? ডাটা মেম্বাৰছ বুলি ক'ব। ইউজুৱেলি যদি এইটো মই ভেৰিয়েবল বাহিৰত, ক্লাছৰ বাহিৰত বা মেইন ফাংচনৰ ভিতৰত ক্ৰিয়েট কৰিলো হয়, তো এইটোক ভেৰিয়েবল বুলি ক'লেহেঁতেন। কিন্তু যেতিয়া মই এইটো ক্লাছৰ ভিতৰত ক্ৰিয়েট কৰিলো, তেতিয়া এইটো কি বুলি ক'ব? ডাটা মেম্বাৰ বুলি ক'ব। আই হোপ এইখিনি তোমালোকে বুজি পাইছা। এতিয়া মই ইয়ালৈকে আহিছো। ইয়াতে কেনেকৈ ক্ৰিয়েট কৰা যায়, এইটো এটা সাপোজ আমাৰ ডাটা মেম্বাৰ হয় ইন্ট মাৰ্কস, এইটো এটা ফ্লোট স্যালাৰি। স্যালাৰিৰ সন্মুখত ফ্লোট ডাটা টাইপ কিয় দিছে? কাৰণ স্যালাৰিটো আমাৰ কেতিয়াবা ডেসিমেল পইণ্টতো আহি যায়। সাপোজ 55.35 rupees এনেকুৱাকৈ থাকে নে নাথাকে? তো এইটো আমাৰ ফ্লোট টাইপৰ হ'ব। দিস স্টোৰ ডাটা অফ দা অবজেক্ট, অৰ্থাৎ এটা অবজেক্টৰ যেটো ডাটা হ'ব সেইটো স্টোৰ কৰাত আমাক হেল্প কৰে। অৰ্থাৎ অবজেক্টৰে যেটা আমি ভ্যালু এটা এসাইন কৰিম, আমি সেই এসাইন কৰা ভ্যালুটো আমাৰ সেই ভেৰিয়েবলটোত স্টোৰ হ'ব। অৰ্থাৎ সেইটো ভেৰিয়েবলক কি বুলি ক'ব? ডাটা মেম্বাৰ বুলি ক'ব। তো ডাটা মেম্বাৰৰ কাম কি হয়? যে অবজেক্ট এটা ডাটাটো স্টোৰ কৰা। তো ভেৰিয়েবলৰ কাম আৰু ডাটা মেম্বাৰছৰ কামখিনি সেমে হৈ যায়। বুজি পাইছা? নেক্সট আমি আলোচনা কৰিছো মেম্বাৰ ফাংচনছৰ বিষয়ে। মেম্বাৰ ফাংচনছ মানে কি হয়? যে ফাংচনছ ডিফাইন্ড ইনসাইড এ ক্লাছ আৰ কল্ড মেম্বাৰ ফাংচন। অৰ্থাৎ ফাংচন মানে প্ৰথমতে কি জানো? যে ব্লক অফ কোড। আমাৰ যিকোনো কোডিংৰ কিছুমান স্টেপ আমি যেতিয়া এটা ব্লক কৰি বনাই থৈ দিও, আমি এটা প্ৰগ্ৰাম আমি এটা ব্লকৰ ভিতৰত লিখি থৈ দিব পাৰো, আৰু সেইখিনি আমি বেলেগ এৰিয়াৰ পৰা এক্সেস কৰি থাকিব পাৰো। সেইটো কয় ফাংচন বুলি। তো ফাংচন এটা যদি আমি যিকোনো ক্লাছৰ ভিতৰত ক্ৰিয়েট কৰো, বুজি পাইছা? তো সেই ক্লাছৰ ভিতৰত ক্ৰিয়েট কৰাৰ টাইমত ফাংচনটোক আমাৰ কি বুলি ক'ব? মেম্বাৰ ফাংচন বুলি ক'ব। তেনেকুৱাকৈ মই ইয়াতে যদি এইটো এটা ভইড শো সি আউট মাৰ্কস, এইটো এটা স্টেটমেন্ট মোৰ কি লিখা আছে, এই ফাংচনটোৰ ভিতৰত লিখা আছে। ফাংচনটোৰ এটাই কাম হ'ব কি? যেটো মাৰ্ক নামৰ ভেৰিয়েবলত যেটো বস্তু স্টোৰ হ'ব সেইটো সি আউট কৰা, অৰ্থাৎ ডিসপ্লে কৰি দিয়া। এই ফাংচনটোৰ স্পেসিফিক কাম এইটোৱে। মই এই শো নামৰ ফাংচনটো যেতিয়া যিকোনো মেইন ফাংচনৰ পৰা আমি এক্সেস কৰিম, তেতিয়া কি হ'ব? এই মাৰ্ক নামৰ যেটো ভেৰিয়েবলত যেটো ডাটা হ'ব সেইটো সি আউট কৰি দিব। তো এইটো ফাংচনৰ ৰোল। আৰু এই ফাংচনটো আমাৰ মই ইয়াতে দেখাই দিছো। এই যেটো ফাংচনটো ভইড শো, এইটো দেখা পাইছা? এইটো এটা ফাংচন। তো ফাংচনটো মই ইয়াৰ ভিতৰত এসাইন কৰি থৈ দিছো, ইয়াৰ ভিতৰত ক্ৰিয়েট কৰি থৈ দিছো, আৰু এই মাৰ্কটো মই অবজেক্টৰ পৰা ইয়াৰ পৰা দি থৈ দিছো। তো এই যেটো ফাংচনটো এই ক্লাছৰ ভিতৰত আছে, এইটোকে ক'ব মেম্বাৰ ফাংচন বুলি। আশা কৰো তোমালোকে এইখিনি বুজি পাইছা। আৰু ইয়াতে কি লিখা আছে? দিস পারফর্ম অপারেশন অন ডাটা, অর্থাৎ এটা ডাটাৰ অপারেশনটো পারফর্ম কৰাত এনেকুৱা ধৰণৰ ফাংচন বিলাকে হেল্প কৰে। অৰ্থাৎ মেম্বাৰ ফাংচনে হওক বা ফাংচন বুলিও আমি ক'ব পাৰো। এই ফাংচন বিলাকে আমাক হেল্প কৰে যিকোনো অপারেশন এটা পারফর্ম কৰাৰ কাৰণে। ইয়াতে যেনেকৈ মই মাৰ্কটো সি আউট কৰিছো, এইটো এটা ৰোল হৈ আছে, এটা অপারেশন হৈ আছে। যে শো নামৰ ভেৰিয়েবল ফাংচনটোৰ কাম এটাই মাৰ্ক নামৰ ভেৰিয়েবলটোৰ যেটো মাৰ্ক স্টোৰ হ'ব সেইটো সি আউট কৰি দিয়া, অৰ্থাৎ ডিসপ্লে কৰি দিয়া। এতিয়া আমি আলোচনা কৰিছো হোৱাট আৰ এক্সেস স্পেচিফায়াৰ। বিভিন্ন ধৰণৰ এক্সেস স্পেচিফায়াৰ থাকে। আমাৰ এক্সেস স্পেচিফায়াৰৰ কাম কি? যে কন্ট্ৰোল ভিজিবিলিটি অফ ডাটা, অৰ্থাৎ যিকোনো ডাটা আমি যেতিয়া স্টোৰ কৰিম ভেৰিয়েবলত বা মেম্বাৰ ফাংচনছত, সেই ডাটাটো যাতে আমাৰ ভিজিবিলিটিটো ষ্ট্ৰং হয়, আমাৰ সিকিউৰিটি পাৰপজৰ ক্ষেত্ৰৰ পৰাই, তো এনেকুৱা ক্ষেত্ৰত আমি এক্সেস স্পেচিফায়াৰ এটা ব্যৱহাৰ কৰো। তিনিটা ধৰণৰ এক্সেস স্পেচিফায়াৰ থাকে। এটা আছে আমাৰ পাব্লিক, প্ৰাইভেট এণ্ড প্ৰটেক্টেড। পাব্লিক, প্ৰাইভেট, প্ৰটেক্টেড এই তিনিটা কি হয় মই এটা এটাকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিছো। Public access specifier accessible from anywhere can be accessed using object, অর্থাৎ পাবলিকলি যদি মই কিবা এটা ডাটা মেম্বাৰ বা মেম্বাৰ ফাংচন এটা যদি ক্ৰিয়েট কৰি থৈ দিও, বা এটা ভেৰিয়েবল অৰ্থাৎ মেম্বাৰ ফাংচনত যদি ভ্যালু এটা এসাইন কৰি থৈ দিও, তো সেই ভ্যালুটো আমাৰ যিকোনো এৰিয়াৰ পৰা এক্সেস কৰিব পাৰে। এটা প্ৰগ্ৰামৰ যিকোনো এটা ফাংচনৰ পৰা এক্সেস কৰি থাকিব পাৰিব, মেইন ফাংচনৰ পৰা যিকোনো ভেৰিয়েবলৰ দ্বাৰা এক্সেস কৰিব পাৰিব, যিকোনো অবজেক্টৰ দ্বাৰা এক্সেস কৰি থাকিব পাৰিব। তো এনেকুৱা ধৰণৰ আমাৰ সুবিধাটো এই পাব্লিক এক্সেস স্পেচিফায়াৰত পোৱা যায়। এই ক্যান বি এক্সেস ইউজিং অবজেক্ট, এটা অবজেক্টৰ দ্বাৰা আমি এক্সেস কৰিব পাৰো। যদি মই এই প্ৰগ্ৰামটো আৰু এবাৰ এক্সাম্পলটো লৈ তোমালোকক দেখাই দিছো,
ইয়াতে মোৰ মাৰ্কটো কি কৰিছো মই পাব্লিকলি ৰাখি থৈ দিছো আৰু এই যেটো মাৰ্কটো যেটো ভেৰিয়েবল এই মাৰ্কটোৰ ভেৰিয়েবলত মই এটা ভ্যালু ইয়াতে মেইন ফাংচনত এসাইন কৰিছো দেখা পাইছা আৰু এইটো মই এক্সেস কিৰে কৰিব পাৰিছো এই ক্লাছটোৰ এটা অবজেক্ট ক্ৰিয়েট কৰিছো s1 আৰু s1 এৰে ডাইৰেক্টলি মই এই মাৰ্ক নামৰ ভেৰিয়েবলটো এক্সেস কৰিব পাৰিছো বুজি পাইছা কি কৈছো এই ক্লাছ ষ্টুডেন্টৰ ভিতৰত যেটো মাৰ্ক আছে এই মাৰ্কটো মই ডাইৰেক্টলি ষ্টুডেন্ট নামৰ ক্লাছৰ অবজেক্টটো দ্বাৰা ডাইৰেক্ট এক্সেস কৰি পেলাই ভ্যালুটো মই এসাইন কৰিছো তো এইটো আমাৰ যিকোনো এৰিয়াৰ পৰা যেনি তেনি আমি এক্সেস কৰি থাকিব পাৰো ঠিক আছে তো পাব্লিকলি আমি যেতিয়া ৰাখো এটো আমি এক্সেস কৰি থাকিব পাৰিম তো আমি এক্সেস স্পেসিফায়াৰটো কেনেকৈ দিও পাব্লিক বুলি বা প্ৰটেক্টেড এনেকৈ লিখি পেলাই আমি দুটা অপাৰেটৰ ডট দুটা দি পেলাই আমি এনেকুৱাকৈ লিখিব লাগে আৰু তেতিয়া আমাৰ প্ৰগ্ৰামটো গম পাই যায় যে এই যেটো আমাৰ ডাটা মেম্বাৰ আছে এইটো আমাৰ পাব্লিক ডাটা মেম্বাৰ হয় ঠিক আছে এনেকুৱাকৈ বুজি পাব এটা আলোচনা কৰিছো প্ৰাইভেট এক্সেস স্পেসিফায়াৰৰ ওপৰত পাব্লিকটো গম পালো যে পাব্লিক মানে কি হ'ব যিকোনো এৰিয়াৰ পৰা এক্সেস কৰিব পাৰিব অবজেক্টৰ দ্বাৰা এক্সেস কৰি থাকিব পাৰিব আৰু এটা ফাংচনৰ যিকোনো এৰিয়াৰ পৰা এক্সেস কৰি থাকিব পাৰিব ইয়াৰ কোনো লিমিটেশন নাই কিন্তু ইয়াতে এটা ডিসএডভান্টেজ আছে পাব্লিকৰ ডিসএডভান্টেজ কি হয় ইয়াৰ ডাটাটোৰ সিকিউৰিটিটো কম কাৰণ এটা ভেৰিয়েবল যদি আমাৰ তাত কিবা এটা ডাটা ষ্টৰ হৈছে তো ডাটাটো যদি আমি জোৰ পৰা তোৰ পৰা জেনিতেনি যদি এক্সেস কৰিব পাৰো তো এটোটো মিসইউজ হোৱাৰ চান্স থাকিব ন মই এটা বেংকিং ৰিলেটেড সফটওয়্যাৰ ডেভেলপ কৰিছো তো বেংকিং ৰিলেটেড সফটওয়্যাৰটোত এটিএম পিন এটা সিন কৰি সেট কৰিছে এটিএম পিনটো ষ্টৰ কৰিছে তো এটিএম পিনটো যদি মই পাব্লিকলি প্ৰগ্ৰামটো লিখোতে যদি ৰাখি থৈ দিও তো সেই প্ৰগ্ৰামটোৰ যেটো ষ্টৰ কৰা ভ্যালু হ'ব তো এই ভ্যালুটো দেখোন আমাৰ প্ৰগ্ৰামৰ যিকোনো এৰিয়াৰ পৰা এক্সেস কৰি থাকিব পাৰিব যিকোনো ফাংচনৰ পৰা তো এটো এটা লিমিটেশন হয় তো এটিএম পিনটো এটা সিকিউৰিটি থকা বস্তু হয়নে নহয় যদি সিকিউৰিটি থকা বস্তু হয় তো হেতু আমি প্ৰাইভেটলি ৰখাৰ কিছুমান প্ৰয়োজন আছে ঠিক আছে তো আমি প্ৰাইভেটলি ৰাখিবলৈ চেষ্টা কৰিব লাগে ইয়াতো প্ৰাইভেটলি আমি ৰখাৰ কাৰণে এটো কেনেকুৱা কি প্ৰাইভেট এক্সেস স্পেসিফায়াৰটো কেনেকুৱা কি হেতু চাই লৈছো যে এক্সেসিবল অনলি ইনসাইড দা ক্লাছ অৰ্থাৎ প্ৰাইভেটলি যদি আমি ডাটা মেম্বাৰছৰ ভ্যালু এটা যদি এসাইন কৰা থাকে তো হেতু এক্সেস কৰিব পাৰিব অনলি ক্লাছৰ ভিতৰতে অৰ্থাৎ ক্লাছৰ বাহিৰৰ পৰা কোনো এক্সেস কৰিব নোৱাৰে cannot be accessed directly by object তো অবজেক্টৰ দ্বাৰা তো কেতিয়াও এক্সেস কৰিব নোৱাৰে বুজি পাইছা যদি মই মাৰ্কটো যদি প্ৰাইভেটলি ৰাখি থৈ দিও তো এইটো মোৰ অবজেক্টৰ দ্বাৰা এক্সেস কৰিব নোৱাৰো আৰু এইটো এক্সেস কৰিব পাৰিব কেৱল ক্লাছৰ ভিতৰৰ পৰাহে মই দেখাই দিছো কেনেকৈ ইয়াতে মই প্ৰগ্ৰামটো লৈ আহিছো এতিয়া মোৰ যেটো এই মাৰ্কটো কি হৈছে পাব্লিক হৈ আছে আৰু এইটো পাব্লিক হৈ আছে গতিকে মই ইয়াৰ পৰা মেইন ফাংচনৰ পৰা মাৰ্কটো এক্সেস কৰি থাকিব পাৰিছো যদি মই এই পাব্লিকটোৰ জায়গাত যদি মই এইটো প্ৰাইভেট এক্সেস স্পেসিফায়াৰ লগাই দিও আৰু মই সেভ কৰো আৰু তোমালোকে ইয়াতে দুটা ৰেড লাইন দেখা পাবা কি হ'ল এইটো এৰৰ আহি গল কেনেকুৱা কি এৰৰ মই এইটো প্ৰগ্ৰামটো ৰান কৰি তোমালোকক দেখাই দিছো ইয়াতে ক্লিক কৰি পেলাই ৰান কোড ক্লিক কৰিছো আৰু ইয়াতে চাই লোৱা এৰৰ কি আহিছে যে প্ৰথমতে এইটো এৰৰ কি দিছে যে void show যেটো প্ৰগ্ৰাম আছে void show বুলি যেটো ফাংচন আছে is private within this context declared private here কি বুজি পালো যে declared private here int marks এটো প্ৰাইভেট ডিক্লেয়াৰ কৰা আছে গতিকে আমাৰ প্ৰগ্ৰামটো ৰান নহল কি বুজালে যে এটো যেটো প্ৰাইভেট হৈ আছে তো এটো এনেকুৱাকৈ আমি ডিক্লেয়াৰ বা এক্সেস কৰিব নোৱাৰো সেই বুলি ইয়াতে আমাৰ এটা এৰৰ দিলে ৰিজনটো হোৱা নাই বুজি পাইছা তো এইটো মই সিকিউৰিটি পাৰপজৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো যদি মই এটিএম ৰিলেটেড কিবা কাম কৰিছো বেংকিং ৰিলেটেড সফটওয়্যাৰ ডেভেলপ কৰিছো তো এনেকুৱা সিচুৱেচনত আমি এইবিলাক কৰিব পাৰো তো এইটো মই এতিয়া এটা কাম হৈছে এইটো মই পাব্লিকলি ৰাখি থৈ দিছো তো এইটোৰ আমি এটা পজিটিভ পইণ্ট গম পালো যে এইটো আমি ডাটাটো সিকিউৰ কৰি ৰাখিব পাৰো ঠিক আছে এইখিনি গম পালো তো সিকিউৰ কৰি যদি ৰাখিব পাৰো আৰু যদি আমি এটো পাব্লিক নিলিখি যদি প্ৰাইভেট লিখো তো প্ৰাইভেট লিখিলে তেতিয়ালৈ আৰু যদি অবজেক্টৰ দ্বাৰা এক্সেস কৰিব নোৱাৰোৱে তো প্ৰগ্ৰামটো আমি লিখিম কেনেকৈ প্ৰাইভেটো ৰাখিব লাগিব ডাটাটো সিকিউৰিটিটো আমি চাব লাগিব আৰু আমি অবজেক্টৰ দ্বাৰা নহক কিয় ভ্যালুটো এসাইন কৰিব পাৰিব সফটওয়্যাৰটো এটলিষ্ট ৰান হ'ব লাগিব ন প্ৰগ্ৰামটো এক্সিকিউট হ'ব লাগিব এতিয়া তো মই ইয়াতে পাব্লিক ৰাখিলে প্ৰগ্ৰামটো এক্সিকিউট হোৱা নাই তো তাৰ কাৰণে মই প্ৰগ্ৰামটো প্ৰাইভেটলি ৰাখি পেলাই কেনেকৈ ৰাখিব পাৰো সেইটো বস্তু মই তোমালোকক প্ৰেক্টিক্যালি দেখুৱাম মই প্ৰেক্টিক্যালি তোমালোকক দেখাবলৈ এতিয়া চেষ্টা কৰিম মই কমপ্লিট প্ৰেক্টিক্যাল প্ৰগ্ৰাম লিখি পেলাই দেখুৱাম প্ৰাইভেটলি আমি ডাটা মেম্বাৰ এটা ৰাখিম আৰু ডাটা মেম্বাৰটো প্ৰাইভেটলি ৰাখি পেলাই কেনেকুৱাকৈ আমি এটা ফাংচনছ ক্ৰিয়েট কৰি পেলাই এক্সেস কৰিব পাৰো সেইটো দেখুৱাম ওকে প্ৰেক্টিক্যালি মই গটেখিনি দেখুৱাৰ আগত মই ইয়াতে তোমালোকক জনাবলৈ পাই সুখী হৈছো যে মই লৈ আহিছো ক্লাছ 12 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ খিনি ইয়াতে থাকিব তোমালোকৰ কমপ্লিট ষ্ট্ৰাকচাৰ ফৰ্মত A to Z সিলেবাস ওয়াইজ কোৱেশ্চন আনসাৰ বিলাক ইয়াত থাকিব 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্কস এসকিউএল ৰিলেটেড কোৱেশ্চন প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন গোটে সিলেবাস কভাৰ হোৱাকৈ প্ৰত্যেকটা কোৱেশ্চন আনসাৰ ইয়াতে প্ৰভাইড কৰা আছে তোমালোকে কনসেপ্ট বিলাক মোৰ ভিডিওৰ পৰা চাব পাৰিবা আৰু নোটছ খিনি ইয়াতে তোমালোকৰ পৰা ইয়াৰ পৰা লৈ ল'ব পাৰিবা তোমালোকে নিজে নোটছ বনোৱাৰ প্ৰয়োজন নাই ইয়াতে ষ্ট্ৰাকচাৰ ফৰ্মত নোটছ খিনি আছে ইয়াৰ পৰা পঢ়ি থাকিব পাৰিবা আৰু এক্সামত ইয়াৰ পৰা বিভিন্ন
ধৰণৰ কুৱেশ্যন কমন পৰিব তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাব পাৰিবা তোমালোকে কমেন্ট সেকশনতো চাবা যে ষ্টুডেন্ট বিলাকে কেনেকুৱাকৈ ফিডবেক দিছে তেওঁলোকে কিমানখিনি ক্ষেত্ৰত হেল্পফুল হৈছে এই নোটছৰ পৰা তোমালোকে জানি ল'ব পাৰিবা তাৰ পিছত যদি তোমালোকে এই নোটখিনি বাই কৰিব বিচাৰা এই ইউপিআই নম্বৰটোত পেমেন্ট কৰিবা এটা স্ক্ৰিনশ্বট ল'বা আৰু তলত দিয়া WhatsApp নম্বৰটোত পঠাই দিবা গোটেইখিনি নোটছ তোমালোকে ঘৰতে পাই যাবা এতিয়া মই প্ৰেক্টিক্যালি ইয়াতে আহিছো মই আইডিটো ওপেন কৰি লৈছো আৰু তোমালোকক মই এটো দেখুৱাই দিছো যে যদি মই কিবা এটা ডাটা প্ৰাইভেট কৰি লও আৰু হেতু আমি কেনেকুৱাকৈ প্ৰগ্ৰামটো লিখিব পাৰো এটো দেখাই দিছো সেম টপিকে ৰাখিম টপিকৰ চেঞ্জ নহয় কেৱল মই প্ৰগ্ৰামটো এটা ডিফাৰেন্ট উইথ কৰিবলৈ চেষ্টা কৰিছো যাতে আমাৰ ডাটা সিকিউৰিটিটো মেইনটেইন কৰি পেলাই অৰ্থাৎ প্ৰাইভেট এক্সেস স্পেসিফায়াৰটো লৈ পেলাই প্ৰগ্ৰামটো লিখিবলৈ চেষ্টা কৰিছো তোমালোকে ইম্পৰ্টেন্ট মনোযোগ দি পেলাই এটো চাই থাকা কাৰণ ভিডিওটো বহুত বেছি ইন্টাৰেষ্টিং হ'ব আৰু ফ্ৰেণ্ডৰ মাজত নিশ্চয় শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কমেন্ট সেকশনত জনাবা যে সিৰিজটো কন্টিনিউ কৰিব লাগিব নে নালাগে ওকে তো এটা কাম কৰিছো প্ৰথমতে মই এটা ফাইল এটা ক্ৰিয়েট কৰি লৈছো মই ইয়াতে আহিছো ফাইলটোৰ নাম এটা দি দিছো সাপোজ private.cpp এটো মই ফাইল নেমটো দি দিছো এটো মোৰ নতুনকৈ ওপেন হৈ গল প্ৰথমতে আমি দিব লাগিব হেডাৰ ফাইল মই হেডাৰ ফাইলটো দি লৈছো যে has include iostream এটো দি লৈছো নেক্সট লাগিব using namespace std হৈ গল এতিয়া মই ইয়াতে এটা ক্লাস ক্ৰিয়েট কৰিম যে ক্লাসটো কি দিম যে ক্লাস ষ্টুডেন্ট মই ক্লাস নেমটো সেম ৰাখিম ক্লাস ষ্টুডেন্ট মই এংগুলাৰ ব্ৰেকেট স্টাৰ্ট কৰিছো এটো ক্লাস হ'ল এইবাৰ মই যেটো ডাটা মেম্বাৰ ক্ৰিয়েট কৰিম এই ডাটা মেম্বাৰটো মই ৰাখিম প্ৰাইভেট কৈ মই এটো ৰাখিম প্ৰাইভেট কৈ ৰাখিছো আৰু ইয়াতে লিখিছো যে int marks এটো মই ৰাখি থৈছো নেক্সট মই ডাটা মেম্বাৰটো প্ৰাইভেট ৰাখিম কিন্তু ইয়াৰ ভিতৰত এতিয়া যেটো মই ফাংচন লিখিম এই ফাংচনটো মই পাব্লিকলি ৰাখি থৈ দিম তো ফাংচনটো পাব্লিকলি যদি ৰাখো এতিয়া মই প্ৰাইভেট হৈ থকা ডাটা মেম্বাৰটো মই ক্লাছৰ ভিতৰত যেটো ফাংচন হ'ব হেইটোৰ দ্বাৰা এক্সেস কৰিব পাৰিম কিন্তু যেটো মই ইয়াতে ষ্টৰ হৈ আছে প্ৰাইভেট কৈ আৰু যেটো মই মেইন ফাংচনত ইয়াতে যেটা অবজেক্টটো ক্ৰিয়েট কৰিম মই ইয়াতে অবজেক্ট ক্ৰিয়েট কৰিম মেইন ফাংচনত ইয়াৰ পৰা মই এটো এক্সেস কৰিব নোৱাৰো বুজি পাইছা ইয়াৰ পৰা এতিয়া যেটা মই ইয়াতে ক্ৰিয়েট কৰিম হেইটো মই এই ডাটা মেম্বাৰটো এক্সেস কৰিব নোৱাৰিম কিন্তু পাব্লিকলি যেটো মই ইয়াতে ফাংচন ক্ৰিয়েট কৰিম হেইটো কিন্তু মই মেইন ফাংচনৰ পৰা এক্সেস কৰিব পাৰিম গতিকে মই এইটো প্ৰাইভেট ৰাখিম কিন্তু যেটো ফাংচন হ'ব হেইটো মই পাব্লিকলি ৰাখি থম বুজি পাইছানে পোৱা নাই কমেন্ট সেকশনত জনাবা মই ফাংচনটো ইয়াতে পাব্লিকলি ৰাখিম তো ফাংচনটো মই ক্ৰিয়েট কৰি লৈছো প্ৰথমতে মই এটা ফাংচন লৈছো যে মই লৈছো ইয়াতে void টাইপৰ ডাটা টাইপটো মই ইয়াতে লৈ লৈছো কাৰণ ই একোটা ৰিটাৰ্ন নকৰে বুলি মই লৈ লৈছো মই voidটো কি লম যে set mark মই ইয়াতে এটা ফাংচন ক্ৰিয়েট কৰিছো set marks বুলি এটা ফাংচন ক্ৰিয়েট কৰিছো আৰু ইয়াতে মই ইয়াতে এটা প্যাৰামিটাৰ লৈছো এটো যে ইন্টিজাৰ int m অৰ্থাৎ তোমালোকে বুজি পাবা যেটো মেইন ফাংচনৰ পৰা যেটো মোৰ ইয়াতে এটা মই আৰ্গুমেন্ট এটা মেইন ফাংচনৰ পৰা পাস কৰিম আৰু এই আৰ্গুমেন্টটো যেটো পাস কৰিম এটো মোৰ ইয়াতে এইটো ক্যাচ কৰি ল'ব আৰু ক্যাচ কৰি লৈ পেলাই এই ফাংচনটোৰ ভিতৰত যেটো মই কোড লিখিম হেখিনি এক্সিকিউট কৰিব মই এই ক্লাসটোৰ ভিতৰৰ যেটো মেইন ফাংচনটো আছে এই ফাংচনটোৰ ভিতৰত মই এই মাৰ্কটো এক্সেস কৰিব পাৰিম কাৰণ এটো ক্লাসৰ ভিতৰতে আছে আৰু এই মাৰ্কটো যদি মই এক্সেস কৰিবই পাৰো এই মাৰ্কটোত মই এক্সেসটোত এটা ভ্যালু এসাইন কৰি দিম কোনটো ভ্যালু এই সেট মাৰ্কসটো যেটো ইয়াৰ পৰা ৰান হ'ব মই ইয়াতে এটা কাম কৰিছো মই ইয়াতে অবজেক্টটো ক্ৰিয়েট কৰি লৈছো তোমালোকৰ এটা খেলি মেলি নহয় যে এইটো মই অবজেক্টটো ইয়াতে ক্ৰিয়েট কৰি লৈছো হ'ব তো এই s1 টোৰ দ্বাৰা মই ডট লিখাৰ লগে লগে দেখা পাইছা মাৰ্কটো ইয়াতে আহি গৈছে নেকি সাজেশনত অহা নাই কিন্তু সেট মাৰ্কটো আহিছে কাৰণ সেট মাৰ্কটো মোৰ পাব্লিকলি আছে আৰু সেট মাৰ্কটো কি হটা ফাংচন হয় তো মই সেট মাৰ্কসটো লৈ লৈছো সেট মাৰ্কসটো লৈ পেলাই মই ইয়াতে ব্ৰেকেট স্টাৰ্ট কৰিছো আৰু ব্ৰেকেটৰ ভিতৰত মই এতিয়া আৰ্গুমেন্ট এটা পাস কৰিম কোনটো আৰ্গুমেন্ট পাস কৰিম মই হেতু আৰ্গুমেন্ট পাস কৰিম যেটো মই ইয়াতে ফাংচনটো ইয়াতে ডিফাইন কৰি আছো ফাংচনটো ইয়াতে ক্ৰিয়েট কৰিম ফাংচনটোৰ ভিতৰত কামখিনি বাৰু ইয়াতে হ'ব ইয়াতে মই কি ডিফাইন কৰিম ইয়াতে মই কি আৰ্গুমেন্ট পাস কৰিব লাগিব যে মই ইয়াতে কৈ থৈছো যে int m ইক এটা ইন্টিজাৰ ভ্যালু এটা মই এসাইন কৰিব লাগিব তো সেট মাৰ্কসৰ ভিতৰত মই ইন্টিজাৰ ভ্যালুটো এসাইন কৰিম তো এসাইন কোনটো কৰিছো যে মই সাপোজ 67 এইটো ভ্যালু মই ইয়াতে এসাইন কৰিছো আৰু মই সেমিকলন দি লৈছো এইটো এটা ফাংচন যেটো মই এই s1 নম্বৰ অবজেক্টৰ দ্বাৰা এক্সেস কৰিব পাৰিছো আৰু ইয়াৰ ভিতৰত মই আৰ্গুমেন্ট পাস কৰি 67 টো দি দিছো আৰু এই 67 টো আহি পেলাই মেইন ফাংচনৰ ইয়ালৈকে আহিছে বৰ্তমান এই m2 এই যেটো m ভেৰিয়েবল আছে এই m ভেৰিয়েবলটোৰ বৰ্তমান ভ্যালুটো কি হৈ আছে 67 আৰু যেটো মাৰ্ক নামৰ ভেৰিয়েবল আছে এই মাৰ্ক নামৰ ভেৰিয়েবলটোত মই m নামৰ যেটো
মোৰ প্যাৰামিটাৰ আছে বা ভেৰিয়েবল আছে হেতু মই ইয়াতে অ্যাসাইন কৰি দিছো এতিয়া আলটিমেটলি কি হল যে 67 নম্বৰ যেটো আৰ্গুমেন্ট আছে হেতু মই ইয়াতে ফাংচনটোত পাস কৰিছো এই 67 ফাংচনটোৰ ভ্যালুটো আহি পেলাই এই প্যাৰামিটাৰটোত ষ্টৰ হ'ব m নম্বৰ ভেৰিয়েবলটোত আৰু m নম্বৰ ভেৰিয়েবলটোত যেটো ভ্যালু থাকিব হেতু মই এই মাৰ্কৰ ভিতৰত অ্যাসাইন কৰি দিছো ইকুৱেল দিছো নে দিয়া নাই তো ইকুৱেলটো কি বুজায় অ্যাসাইনড অপাৰেটৰ বুজায় নে নুবুজায় বুজায় ৰাইট তো মই ইয়াতে অ্যাসাইন কৰি দিছো এতিয়ালৈকে এইখিনিলৈকে বুজি পাইছে নে পোৱা নাই মই কমেন্ট সেকশনত জনাবা এতিয়া তো এই ফাংচনটোৰ কাম কি হল এই ফাংচনটোৰ কাম হল যে যেটো m নম্বৰ ভেৰিয়েবলটো যেটো ভ্যালু ৰাখিব হেতু মাৰ্ক নামৰ ভেৰিয়েবলটোত ষ্টৰ কৰি থৈ দিয়া কাৰণ মাৰ্কটো এক্সেস কৰিব পাৰিছে এইটো এক্সেস প্ৰাইভেট হৈছে গটে এক্সেস কৰিব পাৰে এই মেইন ফাংচনে এক্সেস কৰিব নোৱাৰে গটিকে আমি এইটো এক্সেস কৰিলো এতিয়া এইটো ষ্টৰ হল মই ইয়াতে আৰু এটা মই ইয়াতে ফাংচন এটা ডিফাইন কৰি লৈছো কি যে s1 ডট show নামৰ ফাংচন এটা লৈ লৈছো ই কি কৰিব যেটো ভ্যালু আছে শো কৰিব আউটপুট এটা দি দিব শো লৈ লৈছো এতিয়া বৰ্তমানটো এৰৰ আহি থাকিব আৰু মোৰ কি হৈছে মই ইয়াতে একো ফাংচন অ্যাসাইন কৰাই নাই ফাংচন ক্ৰিয়েটে কৰা নাই ইয়াতে কেৱল এটাই ফাংচন আছে তো ইয়ালৈকে আহি পেলাই মই আৰু এটা ফাংচন লৈ লৈছো সেইটো ফাংচনটো লৈছো যে void show লৈ লৈছো ইয়াতে ব্ৰেকেটৰ ভিতৰত লিখিছো যে cout this is the real marks of the student এখিনি as it is print হ'ব ইয়াতে একো বুজিব লগা নাই বাৰু ডাবল কমাৰ ভিতৰত লিখিছো ইয়াতে লিখি পেলাই এতিয়া মই ইয়াতে মাৰ্ক লিখিব পাৰিম মাৰ্কসটো মই ইয়াতে লিখিব পাৰিম কাৰণ এই মাৰ্কসটো মই ফাংচনৰ ওপৰতে এই মাৰ্কসটো ইয়াতে কিয় এক্সেস কৰিব পাৰিম কাৰণ show নামৰ ফাংচনটো মই এই সেম ক্লাছৰ ভিতৰত ক্ৰিয়েট কৰিছো আৰু এই যেটো মাৰ্কস এই মাৰ্কসত মই ভ্যালু অ্যাসাইন কৰি দিছো m আৰু এই m ৰ যেটো ভ্যালু হেতু কৰ পৰা আহিছে এই মেইন ফাংচনৰ পৰা আৰু মেইন ফাংচনৰ দ্বাৰা আমি কি কৰিছো মাৰ্কটো এক্সেস কৰা নাই আমি ফাংচনটো এক্সেস কৰিছো মাৰ্কটো কি এক্সেস কৰিব নোৱাৰো কাৰণ এটো প্ৰাইভেট হৈ আছে তো ইয়াতে মই এটো এনেকুৱাকৈ দি দিছো এতিয়া মই মাৰ্কটো ইয়াতে লিখি থৈ দিলো মোৰ প্ৰগ্ৰামটো অলমোস্ট নহয় কমপ্লিট প্ৰগ্ৰাম কমপ্লিট এতিয়া মই ইয়াতে এইটো এৰৰ এটা আহিছে কিয় যেতিয়া ক্লাছ এটা ক্ৰিয়েট কৰিম ইয়াতে মই সেমিকলন দিব লাগে তেতিয়া ক্লাছটো ফিনিশ হোৱা বুজায় মই কন্ট্ৰোল s প্ৰেছ কৰি সেভ কৰি লৈছো এতিয়া যদি মই ইয়াতে কন্ট্ৰোল অল্টাৰ প্লাস n শৰ্টকাটটো প্ৰেছ কৰো তো তোমালোকে ইয়াতে মোৰ আউটপুটটো ধুনিয়াকৈ দেখা পাবা যে this is the real marks of the students 67 বুজি পাইছা তো এনেকুৱাকৈ প্ৰাইভেটলি আমি ডাটা এটা ৰাখি থব পাৰো আৰু যদি প্ৰাইভেট হৈ থকা ডাটা মেম্বাৰটো আমি এক্সেস কৰিব নোৱাৰো এই মেইন ফাংচনৰ পৰা কিন্তু হেতু আমি ফাংচনৰ দ্বাৰা এক্সেস কৰিব পাৰো যদিহে সেই ফাংচনটো সেম ক্লাছৰ ভিতৰত থাকে তে এনেকুৱাকৈ আমি ডাটা সিকিউৰিটিৰ লগতে আমি এনেকুৱাকৈ প্ৰগ্ৰাম বিলাক লিখিব পাৰো বুজি পাইছে নে পোৱা নাই কমেন্ট সেকশনত জনাবা যদি বুজি নোপোৱা ন মই আৰু বেটাৰকৈ বুজাবলৈ নেক্সট ভিডিঅ ট্ৰাই কৰিম তোমালোকে জাস্ট কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু যদি ভিডিঅটো চাই ভাল লাগে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা তোমালোকে শেয়াৰ কৰনে নকৰা এটো বাৰু মই নাজানো কিন্তু শেয়াৰ কৰিলে এটো মোৰ কাৰণে বহুতখিনি হেল্পফুল হয় নেক্সট আমি পাব্লিক গম পালো প্ৰাইভেট গম পালো আৰু এটা এক্সেস স্পেসিফায়াৰ থাকে হেতু যে প্ৰটেক্টেডটো কেনেকুৱা হয় যে এক্সেসিবল ইনসাইড ক্লাছ অৰ্থাৎ প্ৰাইভেটৰ দৰে হয় যে ক্লাছৰ ভিতৰৰ পৰা এক্সেস কৰিব পৰা হয় also accessible in derived class আচ্ছা ইয়াতে এটা নতুন কনসেপ্ট আহি গল হেতু যে derived class base class এনেকুৱা ধৰণৰ ডিফাৰেন্ট টাইপস অফ ক্লাছ থাকে আৰু এই ক্লাছৰ বিষয়ে যেটো এডভান্স পাৰ্ট হেবিলাক যেতিয়া মই ইনহেৰিটেন্স নামৰ এটা টপিক আছে অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামৰ সেই ইনহেৰিটেন্স টপিকটো আলোচনা কৰোতে এই প্ৰটেক্টেড এক্সেস স্পেসিফায়াৰৰ বিষয়ে বেছি ডিপলি আলোচনা কৰিবলৈ চেষ্টা কৰিম বৰ্তমান তোমালোকে পাব্লিক আৰু প্ৰাইভেটটো বুজি পাইছনে পোৱা নাই তোমালোকে জনাবা আৰু নিজৰ ঘৰত কম্পিউটাৰ আছে যদি নিজে প্ৰেক্টিস কৰিবা প্ৰেক্টিস নকৰিলে এইবিলাক বুজি নাপাবা আৰু নেক্সট ক্লাছত মই তোমালোকৰ লগত আলোচনা কৰিম মেম্বাৰ ফাংচনৰ ওপৰত এতিয়ালৈকে আমি বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিলো যিয়ে মোৰ ভিডিওবিলাক কন্টিনিউ কৰি আছে তেওঁলোকে বহুত ভালদৰে বুজি পাইছে জানা তোমালোকৰ ভিডিওবিলাক সিৰিয়ালি চাইছে আহি থকা এতিয়াও সময় আছে তোমালোকৰ হাতত এনাফ টাইম আছে তোমালোকৰ ভিডিওবিলাক কন্টিনিউ কৰা সিৰিয়ালি ভিডিওটো ধুনিয়াকৈ মনোযোগ দি চাই লোৱা স্কিপ নকৰিবা স্কিপ কৰিলে টপিক বিলাকটো একো বুজি নাপাবা ঠিক আছে স্কিপ কৰিলে তোমালোকে টপিক বুজি নাপাবা এইবিলাক আছে এডুকেশনাল কন্টেন্ট ইটস নট এ এন্টাৰটেইনমেন্ট পাৰপজ দিস আৰ ভেৰি ইম্পৰ্টেন্ট টপিকস আৰু এই যদি C++ টপিকটো এবাৰ বুজি পোৱা ন তোমালোকৰ হাফ সিলেবাস কমপ্লিট হৈ গল বুলিয়ে পাবা ইয়াৰ পৰা 30 মাৰ্কস আহে তো এই ইউনিটটো বহুত বেছি ইম্পৰ্টেন্ট ইয়াৰ পিছৰ নেক্সট টপিক বিলাক অথবা নেক্সট ইউনিট বিলাক বেছি মানে টাফ নহয় সেইবিলাক বহুত ইজি কভাৰ আপ হৈ যাব
কিন্তু এই টপিকটো বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত ইন্টাৰেষ্টিং হয় কাৰণ কমপ্লিট প্ৰেক্টিকেল হয় আৰু ইয়াৰ পৰাতো কনচেপ্টবিলাক তোমালোকে মোৰ পৰা চাই থাকিব পাৰিবা নোটছখিনি যদি ইম্পৰ্টেন্ট বুলি ভাবা বাই কৰি ল'বা তোমালোকক যদি লাগে কাৰণ এইখিনি বহুত বেছি হেল্পফুল হ'ব ফাইনেল এক্সামত ইয়াৰ পৰা কমন আহিব তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাবা এইবিলাক ভিডিঅ'ত কিমান হেল্প হৈছে ষ্টুডেণ্টবিলাকে নিজে কৈছে মোৰ এটা ভিডিঅ' আছে তোমালোকে চাই ল'ব পাৰিবা এই আই বটনত দি দিছো এই ভিডিঅ'টো তোমালোকে চাই ল'বাচোন ষ্টুডেণ্টে কি কৈছে কি কোৱা নাই তোমালোকে চাই ল'বা যদি ভিডিঅ'টো চাই ভাল পাইছা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিবা তো আজিলৈকে বাৰু এৰিছো ধন্যবাদ